কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দি যে কাৰ কিমান শক্তি আছে সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ আৰু মই চিঠিখনত খুব স্পষ্টভাৱে কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই অতি সোনকালে যিমান সোনকালে পাৰে অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে আৰু সেই সভাতে 2026ৰ কাৰণে কেনেকৈ আগপাতিম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে তেখেতসকলক কংগ্ৰেছে ঠগা নাই নহয় 21 চনত ৰাইজে ঠগিছে তেওঁলোকেতো বহুত ইচ্ছা কৰিছিল বা মানে চেষ্টা কৰিছিল কিন্তু ৰাইজে তেওঁলোকক সমৰ্থন দিয়া নাই সেই গতিকে মই নাভাবো যে কংগ্ৰেছে কাকো ঠগে তেওঁলোকে কংগ্ৰেছৰ লগত মিত্ৰতাই কৰক বা জাতীয় পৰিষদৰ লগতে মিত্ৰতা কৰক বা CPIMৰ লগতে মিত্ৰতা কৰক যাৰ লগত মিত্ৰতা নকৰক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটক ৰোধিব নোৱাৰে আৰু ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে পঞ্চায়ততো ৰোধিব নোৱাৰে